কোনো এটা ভাষাত গেমবেলক লিখা হয় FBLCKF হিচাপে তেন্তে ফলোৱাৰক কেনেদৰে লিখা হ'ব? ইয়াত কুৱেশ্যনটো ভালদৰে মন কৰিব। ইয়াত Gৰ পৰা F কেনেকে হ'ল আৰু Aৰ পৰা B কেনেকে হ'ল, Mৰ পৰা L কেনেকে হ'ল, Bৰ পৰা C কেনেকে হ'ল, Lৰ পৰা K কেনেকে হ'ল, Eৰ পৰা F কেনেকে হ'ল, এইটো চাব ফলোৱাৰটো লিখিব লাগিব। Gৰ পৰা মাইনাছ হৈছে 1, Gৰ আগৰ সংখ্যাটো হ'ল F, Fৰ পিছতহে G হয়, এনেকে EFG, ঠিক তেনেকে ইয়াত 1 প্লাছ হৈছে, এৰ পিছত হয় B, হৈ গ'ল 1 প্লাছ মাইনাছ প্লাছ, ইয়াত হ'ব মাইনাছ, মাইনাছ মানে এমৰ আগৰ সংখ্যা Lৰ পিছতহে M হয়, এনেকে মাইনাছ হৈছে 1, তেন্তে এতিয়া আৰু প্লাছ হ'ব, ইয়াত আপোনালোকে ভালকে চাব, Bৰ পৰা 1 প্লাছ হ'লে হ'ব C, এতিয়া প্লাছটো হৈ গ'ল 1 প্লাছ, আৰু হ'ব এইফালে Lৰ পৰা 1 মাইনাছ হ'লে হ'ব K, হৈ গ'ল, Kৰ পিছতহে L হয়, হয়নে নহয়? তাৰপিছত এইটো মাইনাছ হ'ল, ইয়াত প্লাছ হ'ব, ইৰ পিছত F হয়, হৈ গ'ল। ঠিক তেনেকে ফলোৱাৰটো হ'ব মাইনাছ, প্ৰথমতে মাইনাছ হ'লে কি হ'ব, এতিয়া ইয়াত -1 হ'লে হ'ব EF, এতিয়া ইয়াত E হ'ব, ইয়াত প্লাছ হ'লে হ'ব M হ'ব, আৰু ইয়াত হ'ব ওৰ পৰা 1 মাইনাছ হ'লে হ'ব N হ'ব, তাৰপিছত প্লাছ হ'ব W প্লাছ হ'লে হ'ব WY, আৰু ইটো হ'ব মাইনাছ D, ইৰ পৰা 1 মাইনাছ হ'লে হ'ব D, তাৰপিছত আৰু পৰা 1 প্লাছ হ'ব, আৰু 1 প্লাছ হ'লে হ'ব S হ'ব, URST, তেনেকে S হ'ব, তেন্তে কি হ'ল EMNYDS, এইটো হ'ব ৰাইট আনচাৰ। আৰু এটা কুৱেশ্যন আছে ইয়াত ৰিজনিঙৰ, যদি কোনো এটা ভাষাত ফেশ্বন শব্দটো লিখা হয় ফৈচান হিচাপে তেন্তে প্ৰব্লেম শব্দটো কেনেদৰে লিখা হ'ব? ইয়াত ভালদৰে লক্ষ্য কৰিব, ফেশ্বনৰ পৰা ফৈচান কেনেদৰে হৈছে, ইয়াত ভালকে চালে গম পোৱা যায়, ফেশ্বনৰ F আখৰটোৱে আছে, O আখৰটো Fৰ পিছত লোৱা হৈছে, দুটা স্পেলিং লোৱা হৈছে, তাৰপিছত ISHAN, এনেকে এইফালৰ পৰা এইফালে গৈছে, ISHA, তাৰপিছত ঘূৰি আহিছে N, অ'কে, ঠিক তেনেদৰে ইয়াতো আমি ল'ম, প্ৰথম আখৰটো ল'ম, তাৰপিছত এই আখৰটো ল'ম, তাৰপিছত LBOR ঘূৰি M আখৰটো ল'ম, ঠিক ইয়াত কি হ'ব, স্পেলিংটো PELBOR, এইফালৰ পৰা আহিছে M, ঠিক একেদৰে আমি লিখিলো, লিখি কিনে গম পালো এইটোৱে হ'ল এনচাৰ। এনেদৰে ৰিজনিং কৰা হয়।